কথা ওলাইছে যে ৰাজনীতিক দলে ৰাজনীতি কৰে আৰু ৰাজনীতিক দলৰ কামেই হ'ল ৰাজনীতি আৰু এই ৰাজনীতিটো আচলতে দৰাচলতে কোনো বেয়া শব্দ নহয় ৰাজনীতি জনতাৰ স্বাৰ্থ জনতাৰ উন্নয়নৰ বাবে ৰাজনীতি কিন্তু কেইদিনমানৰ পৰা দেখিছোঁ কংগ্ৰেছ দলে বাৰে বাৰে কৈ আছে যে ৰাজনীতি কৰা নাই আমি ৰাজনীতি কৰা নাই তোমালোকে ৰাজনীতি দল হৈ ৰাজনীতি কৰা নাই কি ক'ব বিচাৰিছে ৰাজনীতি কৰাটো বেয়া কথা নহয় কিন্তু যোৱা ৭০টা বছৰে কংগ্ৰেছ দলে ৰাজনীতিটোক এনেকুৱা পৰ্যায়লৈ ঠেলি লৈ গ'ল তেওঁলোকে নিজে আমি ৰাজনীতি কৰিছোঁ বুলি ক'ব লাগিব বৰ্তমানৰ প্ৰেক্ষাপটত কৰোণাৰ বিষয়ে সকলোৱে জানে তাতে আকৌ আমাৰ ইয়াত বানপানী বিভিন্ন সমস্যাৰে অসমখন জৰ্জৰিত হৈ আছে বানজানৰ বিষয়ে আছে গৰাখহনীয়া ইত্যাদি ইত্যাদিয়ে অসমখন জৰ্জৰিত হৈ আছে আৰু কংগ্ৰেছ দলে বাৰে বাৰে এটাই কৈ আছে যে আমি ৰাজনীতি আমি ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল আমি ৰাজনীতি কৰোঁ কিন্তু ৰাজনীতি আমি জনতাৰ হিতৰ বাবে এতিয়া চৰকাৰ অসম চৰকাৰখনে ৰাজনীতি নকৰে চৰকাৰখনে কাম ভাৰতীয় জনতা পাৰ্টীয়ে এই সময়ত এই যিটো সময় বিপদৰ সময় বৰ বেছি প্ৰেছপিট কৰা আপোনালোকে নিশ্চয় দেখা কাৰণ এই সময়ত আমি জনতাৰ লগত থাকিব লাগে জনতাৰ হিতৰ বাবে কাম এই সময়টো তেওঁলোকে নাজানে এইটো ৰাজনীতি কৰা সময় নহয় তেওঁলোকৰ ভাষাত তেওঁলোকে চৰকাৰখনক হওক ৰাইজৰ মাজতে হওক এক বিভ্ৰান্তৰ কৰিবলৈ প্ৰচেষ্টা কৰিছে যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছ দলৰ সভাপতি তিহাৰ জেল ভিৰত ৰিপুণ বৰা ডাঙৰীয়াই বানপানীৰ ক্ষেত্ৰত যিবিলাক যেনেধৰণে বক্তব্য ৰাখিছিলে এনে আমাৰ ভাবিবলৈ বাধ্য হৈছিলোঁ আমি যে বানপানীটো ক'ৰবাত বিজেপিয়ে আনিছিল কিন্তু তেখেতক মই ধন্যবাদ দিছোঁ যোৱাকালি প্ৰেছ মিটত তেখেতে স্বীকাৰ কৰিলে যে বানপানীটো এটা দুৰ্যোগ আৰু সেইটো তেওঁলোকৰ দিনতো হৈছিলে কিন্তু তাৰ আগৰ তেওঁলোকে যেনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি কৰিছিল যে বানপানীত মানে মানুহ বকাই আছে চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই এটা পৰিৱেশ পৰিস্থিতি তেওঁলোকে সৃষ্টি তেওঁলোকে বাৰে বাৰে এই পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰিছে আগত নিৰ্বাচন আমাৰো আছে কিন্তু এই সময় প্ৰকৃতাৰ্থত আমি জনতাৰ লগত থাকিম যোৱাকালি ৰিপুণ বৰা ডাঙৰীয়াই কিছু তথ্য দিছে সেই তথ্যৰ বিষয়ে মই আহিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা সামগ্ৰিক অসমৰ যিটো বানপানী পানীটোতো অসমে নিজৰ সৃষ্টি নহয় আজি মিজোৰামৰ পৰা আহে অৰুণাচলৰ পৰা আহে অসমত 220তকৈ অধিক উপনদী আছে বৃহৎ সমস্যা ব্ৰহ্মপুত্ৰ যিটো ভূমি পৃষ্ঠটো সদায় ওপৰলৈ উঠি আহি আছে এইবিলাক সমস্যা অতি সাধাৰণ সমস্যা আৰু তাতোকৈ ডাঙৰ সমস্যা হ'ল গৰাখহনীয়াত বছৰি প্ৰায় 7,000 বিঘা মাটি গৰাখহনীয়া আৰু এতিয়ালৈকে প্ৰায় 4.5 লাখতকৈ অধিক ভূমি এই গৰাখহনীয়া হৈছে প্ৰায় 1,25,000 ফেমিলি ইয়াৰ পৰা ডিছপ্লেচ হৈছে পোন প্ৰথমবাৰৰ বাবে ভাৰত
ভাৰত চৰকাৰে এই গৰাখহনীয়াটোক নেচাৰেল কেলামিটিছ হিচাপে গণ্য কৰিছে। ইয়াৰ আগত কিন্তু গৰাখহনীয়াটো নেচাৰেল কেলামিটিছৰ ভিতৰত নপৰিছিল, অন্তৰ্ভুক্ত নাছিল। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কেন্দ্ৰলৈ পত্ৰ লিখি এই গৰাখহনীয়া বিষয়টো নেচাৰেল কেলামিটিছৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসৰ হৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিওঁ। এই নেচাৰেল কেলামিটিছটো হ'লে কি হ'ব? আগতে গৰাখহনীয়াৰ কাৰণে কোনো ধৰণৰ ফাণ্ড নাথাকে, চৰকাৰী ফাণ্ড নাথাকে। এতিয়া NDRFৰ ফাণ্ডৰ অধীনত যি ধন আছে সেই ধনৰ পৰা খৰচ কৰিব। আজি 70 বছৰে কংগ্ৰেছ দলেতো এইবিলাক কৰে। তেওঁলোকতো অকল ঘৰিয়ালৰ চকু পানীহে থৈছে, কোনে হাত দিছে? তেওঁলোকে কিহৰ কাৰণে এটা কংক্ৰিট ব্যৱস্থা কৰিবলৈ চেষ্টা কৰে? 2017 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি নৰ্থ ইষ্টৰ সকলো ৰাজ্যৰ লগত বহি নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি বুলি এটা কমিটি গঠন কৰি দিছিলে। আৰু এই কমিটিৰ চেয়াৰমেন হ'ল নীতি আয়োগৰ ভাইচ চেয়াৰমেন। আগতে প্লেনিং কমিশ্যন আছিল, প্লেনিং কমিশ্যন উঠি এতিয়া নীতি আয়োগ হ'ল। গতিকে নীতি আয়োগৰ চেয়াৰমেন হ'ল মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। তেখেতে এক উচ্চস্তৰীয় নীতি আয়োগৰ ভাইচ চেয়াৰমেনক এই কমিটিখনৰ চেয়াৰমেন দিছে। আৰু এই কমিটিখনক এইবাৰ পাৰ্লিয়ামেণ্টত যিটো পাৰ্লিয়ামেণ্ট হ'ব, এই পাৰ্লিয়ামেণ্টত বিলখন পাছ হৈ এক্ট কৰিব। কৰোনাৰ কাৰণে পাৰ্লিয়ামেণ্ট পুৰা সম্পূৰ্ণভাৱে কৰিব পৰা নগ'ল, সেইকাৰণে নহ'লে যোৱা পাৰ্লিয়ামেণ্টতে হ'ল। কিন্তু এতিয়া আমি শুনিছোঁ যে আগষ্টৰ শেষৰ পিনে হয়তো পাৰ্লিয়ামেণ্ট হ'ব আৰু এই পাৰ্লিয়ামেণ্টত এইখন এক ৰূপে পৰিগণিত হ'ব। আৰু এক ৰূপে পৰিগণিত হ'লে তেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰাই এই ক্ষেত্ৰত এতিয়া যোৱাকালি কিছুমান তথ্য দিছিলে ৰিপুণ বৰাই ডাঙৰীয়াই, মই ডিটেইলছত নাযাওঁ। তেওঁ সভাপতি হোৱাৰ আগতে বিভিন্ন টকশ্বত আমি একেলগে বহিছিলোঁ আৰু সেই সময়ত তেখেতে যিবিলাক তথ্য দিছিলে তথ্যবিলাকৰ গধুৰ ৱেট আছে। কিন্তু যোৱাকালি তেওঁ বাৰম্বাৰ কোনোবা এটা থাৰ্ড পাৰ্টি সংগঠনৰ RTI আধাৰত কথাখিনি বাৰে বাৰে কৈ আছে যে তেওঁলোকে RTI কৰি পোৱা তথ্যৰ আধাৰত তেওঁ যিখিনি তথ্য দিছে সম্পূৰ্ণ ভুল তথ্য দিছে। মই আপোনালোকক আচল তথ্যটো দিম, আচল তথ্যটো কি আছে। আৰু আপোনালোকে এইটো উইথ ৰেকৰ্ড মই কৈছোঁ, এইটো আপোনালোকে চেক কৰি চাব পাৰে আৰু প্ৰেছ মিটৰ পিছত আপোনালোকক ডিছক্ৰিপশ্যন কৰি দিব। মই তথ্যখিনি কৈ দিছোঁ। UPA 1 তাৰমানে 2004 চনৰ পৰা 2009 চনত 1209 কোটি টকা পাইছিলে অসমে UPA 1। UPA 2 2009 পৰা 2014 চনত 1231 কোটি টকা পাইছে অসম চৰকাৰ SDR। আৰু NDA 1 2014 পৰা 2015 আৰু এতিয়ালৈকে বৰ্তমানলৈকে 2302 কোটি টকা। তাৰমানে আপুনি যদি যোগ কৰে ইয়াত দেখিবলৈ পাব যে NDA 1.5 year, second 1 last year তাৰমানে 5 বছৰ আৰু এতিয়া 1 বছৰ 6 বছৰ
NDA 6 বছৰ কালত প্ৰায় 2302 কোটি টকা আহিছে আৰু তেওঁলোকৰ 10 বছৰৰ কালত 2439 কোটি। তেওঁলোকৰ 10 বছৰৰ কালত 2439 কোটি টকা আৰু আমাৰ 2302 টকা আৰু শেহতীয়াকে 899। তাৰমানে প্ৰায় 3290। তেখেতে যিখিনি কৈছে আৰু মই SDRF আৰু NDRFৰ ক্ষেত্ৰত আপোনালোকক অলপমান ক'বলৈ যাওঁ। তেখেতসকলৰ দিনত NDRFৰ ধন মাত্ৰ 3বাৰ আহিছিল। 2005-06 চনত আহিছিল, 2009-10 আহিছিল আৰু 2013-14 আহিছিল। এই SDRF NDRF কি হয়? এইটো নন ল্যাপসেবল, এইটো ল্যাপসেবল নহয়, এইটো নন ল্যাপসেবল। SDRFৰ যেতিয়া ধন শেষ হৈ যায় তেতিয়া NDRFৰ পৰা ধন লোৱা। SDRFত যদি ধন থাকে NDRFে ধন দিয়াৰ প্ৰশ্ন। এইটো হ'ল টেকনিকেল কথা। আৰু এইটো যেতিয়াৰ পৰা আৰম্ভ কৰিছে এইটো কেৰি ফৰৱাৰ্ড হৈ থাকে। মই আপোনালোকক তথ্য দিম। 2001-02 চনত ওপেনিং বেলেন্স আছিলে 38.64 crore। ঠিক আছে, ঠিক তেনেকে বাজেট প্ৰভিজন হ'ল। তাৰপিছত বাজেট প্ৰভিজন আছিল 106.56 আৰু তেওঁলোকে খৰচ কৰিছিল 31.12 আৰু বেলেন্স আছিল 114.08। ঠিক তেনেধৰণে গৈ তেওঁলোকে টোটেল তেওঁলোকৰ টেনাৰত মই আপ টু 2016 তেওঁলোকৰ 15 বছৰৰ টাৰ্ম ধৰিছোঁ। 15 বছৰ টাৰ্মত 3395.7 কোটি টকা 2001 পৰা। ঠিক আছে, এইটো বাজেট প্ৰভিজন আছিল আৰু তেওঁলোকে খৰচ কৰিছে 2717.86। কাৰণ NDRFৰ পৰা তেওঁলোকে 556 কোটি টকা NDRFৰ পৰা পাইছে। তাৰমানে সৰ্বমুঠ যদি আপোনালোকে চাই 15 বছৰত তেওঁলোকে এভাৰেজ বছৰি 247 crore খৰচ কৰিছে। 247 crore বছৰি খৰচ কৰিছে। আৰু আমাৰ এই 4 বছৰৰ পৰা হিচাপ দিছোঁ। এই 4 বছৰত আমাৰ টোটেল খৰচ হৈছে 2289.81 কোটি টকা। তাৰমানে বছৰি 572 কোটি টকা। তেওঁলোকৰ যিমান বছৰি কৰিছিল তাতকৈ দুগুণতকৈ বেছি। কিন্তু তাকলৈ আমি ৰাজনীতি কৰোঁ। মই তথ্যটো কিয় দিছোঁ? আৰু তেওঁ যিবিলাক কথা কৈছে যে বাজেট প্ৰভিজন তেওঁ কৈছিলে 570 কোটি টকা বাজেট প্ৰভিজন, তাৰে 400 কোটি টকা আহিল, বাকীখিনি নিদিলে। সেনেকৈ নহয়, তেখেতে নাজানে। বা তেখেতে দুটা কথা হ'ল, হয় তেওঁ জানি শুনি মিছা কথা কৈছে, নহয় তেখেতক কোনোবাই মিছলিড কৰিছে, বা নহ'লে আমি এনেই শুনা পাইছোঁ যে বজাৰত তেখেতৰ হয়তো সভাপতিত্ব বৰ বেছি দিন নাথাকিব, সেইকাৰণে আনবেলেঞ্চ হৈ পেলাই তেওঁ কোৱা যেন ধাৰণা। এই তিনিটাৰ বিষয়ত এটা হ'ব, হয় তেখেতে জানি শুনি মিছা কথা কৈছে, নহ'লে তেখেতক কোনোবাই ভুলকৈ তথ্য যোগান ধৰিছে, আৰু নহ'লে তেওঁ হয়তো এই সভাপতি যাব শংকিত হৈ পেলাই এনেধৰণৰ কিছুমান কথা তেওঁ কোৱা বুলি আমাৰ ধাৰণা। এই গোটেই ডিটেইলছটো মই আপোনালোকক দিম, গোটেই কেৰি ফৰৱাৰ্ড কৰা আছে, কেনেধৰণে খৰচ হৈছে। আৰু এই বছৰ তেখেতে কৈছে যে এই বছৰ 1 পইচা ধন অহা নাই। 3 এপ্ৰিল তাৰিখে 386 কোটি টকা দিলে, 3 এপ্ৰিলতে। তাৰমানে এই ধন SDRFৰ ধনটো আগতীয়াকৈ আহে। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেখাৱত ডাঙৰীয়াৰ লগত কথা হৈছে যে ছেকেণ্ড ইনষ্টলমেণ্ট, ফাৰ্ষ্ট ইনষ্টলমেণ্ট টোটেল যিটো বাজেট, এইবাৰ যিটো বাজেট আছিলে, এইবাৰৰ বাজেট হ'ল
858 crores. তাতে 90% হয় 772.2. আৰু এটা বিষয় কৈছিলে যে কালি ৰিপৰ্ট বৰাই যে আপোনাৰ ব্ৰহ্মপুত্ৰ ড্ৰেজিং কৰা আৰু ব্ৰহ্মপুত্ৰ দুইপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা এই দুটা বিষয় ক'ত গ'ল এই দুটা বিষয়ৰ উত্তৰ বিচাৰিছে আপোনালোকৰ খুব ভাল লাগিল আপোনাৰ এই প্ৰশ্নটো পাই আৰু এই প্ৰশ্নটো আহিব বুলি মই জানিয়ে ৰখি আছিলোঁ ইতিমধ্যে বৰাকত খনন সম্পূৰ্ণ হৈছে আৰু ব্ৰহ্মপুত্ৰৰ যিটো খনন 6টা সংগঠন 6টা প্ৰায় বিভিন্ন সংগঠনে এইটো ইতিমধ্যে ছাৰ্ভে কৰি কেন্দ্ৰত জমা দিছে কাৰণ ব্ৰহ্মপুত্ৰ এখন এনেকুৱা নৈ যিটো ইমান তাৎক্ষণিকভাৱে এই বস্তুটো কৰা বস্তু নহয় আৰু এই গোটেই খনন কাৰ্যটো সম্পূৰ্ণ হোৱাৰ পিছত যিটো এক্সপ্ৰেছ হাইৱে 1 লাখ কোটি টকাৰ কথা নীতিন গাডকাৰীয়ে কৈছে Rome was not built in a day. এইবিলাক কাম তেওঁলোকে যে আজি আনিছে আমিতো ভাল পাইছোঁ কাৰণ আমি জনসাধাৰণৰ মাজত কথাটো লৈ যাব পাৰিছোঁ যে কোনটো ষ্টেজত আছে আৰু তাৰ লগতে আপোনালোকক কওঁ আচলতে যোৱা 70টা বছৰে এইবিলাক কাম কমপ্লিট কৰি থ'ব লাগিছে কোনে তেওঁলোকক মানা দিছিল কোনে তেওঁলোকক সকাহ বাধা দিছিল কোনোতো দিয়া নাছিল তেওঁলোকে নকৰিলে এতিয়া আমি কৰা আৰু গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আমি গোটেইবিলাক বস্তু তলৰ পৰা আমি গাঁঠিছোঁ কালি চৰকাৰ আমাৰ থাকক নাথাকক কেন্দ্ৰত আমাৰ থাকক নাথাকক এই কামখিনি কিন্তু হ'বই কাৰণ আমি চৰকাৰৰ গোটেই ব্যৱস্থাটো অন্তৰ্ভুক্ত কৰিছোঁ আজি যেনেকৈ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি বনোৱা হ'ল সেইটোতো ঘপককৈ এখন চৰকাৰ আহি ভাঙি দিব নোৱাৰে দিছ ইজ অলৰেডি ইন দ্য প্লেচ আমি এতিয়া ঘৰ এটা আপোনাৰ মেৰামতি কৰিব লগা হৈছে এনে এটা হুকা দি পেলাই মেৰামতি কৰা নাই একদম কংক্ৰিট শেপ দিছোঁ আৰু তাৰ কাৰণে সময়ৰ প্ৰয়োজন আৰু এটা বিষয় ওলাইছে গোলপোষ্ট লৈ আৰু এটা বিষয় ওলাইছে ৰাজনীতি যিটো হৈছে কি গোলপোষ্ট আপোনালোকৰ বানপানীক লৈ প্ৰশ্ন আছে মই আপোনালোকৰ তেওঁ আপোনালোকলে আহ্বান থাকিব আজি আমি এইখিনি বিষয় খুব গুৰুত্বপূৰ্ণ বিষয় এই বিষয়খিনি যাব লাগে গতিকে এই বিষয়তে আমি আবদ্ধ থাকোঁ এই বিষয়ে যদি কিবা প্ৰশ্ন আছে বাকী প্ৰশ্ন আমি পিছত দিম মোৰ প্ৰশ্ন আছে দুটামান শাসক বিৰোধীৰ কাউণ্টাৰ এনকাউণ্টাৰ এনচাৰ ৰিপ্লাই চলি থাকিব কাৰণ আপুনি ক'ব তেওঁলোকে ৰাজনীতি কৰিছে বা কৰিব পাৰে এতিয়া মই গুগল চাৰ্চ কৰোঁতে জাষ্ট ইকনমিক টাইমছত 2017 চনৰ 2 আগষ্টৰ পেজটো খোল খালে তাৰ হেডলাইনটো আছিলে নৰেন্দ্ৰ মোদী এনাউন্সেছ ₹2000 crore ফ্লাড ৰিলিফ পেকেজ ফৰ নৰ্থ ইষ্ট দেৱব্ৰত শইকীয়াই কৈছে বিভিন্ন কৈছে এই 2000 কোটি টকাৰ যিটো স্কিম খানাপাৰাত তেওঁ ঘোষণা কৰিছিল তাত সকলো দল আছিলে এই সন্দৰ্ভত কিবা আছে নেকি এই 2000 কোটি টকাৰ স্কিমটো কি হ'ল নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি নৰ্থ ইষ্টৰ কাৰণে দিব দেই এইটো অকল অসমৰ কাৰণে পোৱা নাই গতিকে এইটো ক'ত দিব 2000 কোটিটো এনেতো ক'ৰবাত দি দিব নোৱাৰে নৰ্থ ইষ্টৰ কাৰণে এখন কমিটি লাগিব নাই আৰু কমিটিখন পাৰ্লিয়ামেণ্টত পাছ হৈ পেলাই সেইখন এক্টত পৰিণত হ'ব লাগিব নাই মই সেই কথাটো আৰম্ভণিতে ক'লোঁ মই জানো সেই প্ৰশ্নটো আহিব আৰু কৰাই মই ভাল পাইছোঁ আৰু গতিকে এই কমিটিখন যেতিয়া এক্টত পৰিণত হ'ব নিশ্চিতভাৱে সেই ধনখিনি তাত দিয়া হ'ব আৰু এটা কথা ৰিপুণ বৰা ডাঙৰীয়াই সুধিছে বুলি কথা নহয় যে এনেকুৱা এটা কেলামিটিৰ সময়ত য'ত বহুত ইউটিউবাৰে পইচা সংগ্ৰহ কৰি পইচা দিব লগা ইমান এটা হিউজ পাব্লিচিটি নকওঁ যে এটা তেওঁলোকে সমমৰ্মিতা প্ৰকাশ কৰিছে সেই সময়ত প্ৰধানমন্ত্ৰী আহিব লাগিছিলে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে ভিজিট নকৰাটো অকণমান এইটো কি হিচাপে ল'ব পাৰি মানে কামটো ডাঙৰ কথা নে ভিজিটটো ডাঙৰ আজি কওক আজি কাম ক'ৰবাত ৰখি আছে কোনটো কাম ৰখি আছে আপুনি দেখিছে মাননীয় মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন এমএলএ আপুনি মৃণাল শইকীয়া আপোনালোকে দেখিছে কেনেকৈ পানীত নামি আমাৰ সভাপতি দেখিছে কেনেকৈ নামি আমাৰ দলৰ 42 লক্ষ কাৰ্যকৰ্তা সকলো নামি আছে সকলোৱে সহায় হাত আগবঢ়াইছে মানুহ এজন আহিলেই যদি আকৌ ক'ব যে প্ৰধানমন্ত্ৰী সেইটোতো কয় প্ৰধানমন্ত্ৰীয়ে তেখেতে কৈছে মোৰ খুব হাঁহি উঠিছে যে গলত গামোচা লৈ পেলাই দেখুৱালে নহ'ব তাৰমানে কি গলত লুঙি লৈ দেখুৱাব লাগিব গলতটো গামোচাখনেই আমাৰ প্ৰাইড নহয় জানো আমাৰ স্বাভিমানটো গামোচাখন নে লুঙিখন আমাৰ স্বাভিমান তেওঁ কি বিচাৰিছে যে লুঙিখন গলত ল'ব লাগে এইটো বিচাৰিছে কেনেকুৱা ধৰণৰ কথা কয়
যদি কেন্দ্ৰীয় মন্ত্ৰী আহিবই নালাগে যে সমমৰ্মিত প্ৰকাশন তেনে আপোনালোকে জনসম্পৰ্ক অভিযানৰ কাৰণে ৰাইজৰ কাষত নগ'লেও হয়, কাম কৰিলেই হৈ যায়। নাই আমি আহিব নালাগে বুলি আমি কোৱা নাই। মই কৈছোঁ যে আহিলে সমস্যা সমাধান হয় নেকি? অহা নাই, আহিব নিশ্চয়। কাৰণ কৰোণাৰ সময় সকলোৱে নিজৰ নিজৰ এটা জেগাত লৈ পেলাই, কাৰণ যেনে আজি ভাৰতবৰ্ষক কেনেধৰণে কৰোণা ফাইট কৰি আছে, সেইকাৰণে কৰোণাৰ সময়ত বিভিন্ন কাৰণত হয়তো অহা নাই, নিশ্চয় আহিব, এনেকুৱা কথা নাই। আজি আৰু নতুন কথা এটা শুনিলোঁ আপোনাৰ পৰা যে বানপানীক নেচাৰেল কেলামিটি হিচাপে বিজেপি চৰকাৰে ঘোষণা কৰিছে, কিন্তু আমি সৰুৰে পৰাই প্ৰাইমেৰী স্কুলত নেচাৰেল কেলামিটি, কিন্তু এই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজনাথ সিঙে বহু বছৰ আগতে কৈছে কিয় এই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই, আমি কাম কৰিব লাগে। কিন্তু বহু পক্ষই এইটো দাবী উত্থাপন কৰি আছে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে তাৰ নিশ্চয় আৰু অধিক বিশালতৰ সমাধান হ'ব। এই ক্ষেত্ৰত কিবা আপোনাৰ প্ৰতিক্ৰিয়া আছে? মই নাজানো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে কি হ'ব, কি লাভ পাব, বা কি ধৰণৰ ব্যৱস্থা আছে মইতো নাজানো। আৰু যিহেতু NDRF ইজ এ নেশ্যনেল ইনষ্টিটিউট, NDRF ইজ এ নেশ্যনেল ইনষ্টিটিউট, গতিকে এইটো ৰাষ্ট্ৰীয় সমস্যা নহয়। NDRF যেতিয়া ষ্টেটৰ যেতিয়া পইচাটো শেষ হৈ যায়, আকৌ NDRFৰ যে পইচাটো আহে, সেইটো ৰাষ্ট্ৰীয় সমস্যাটো হ'লেই। 800তকৈ অধিক মেন পাৱাৰ ইয়াত NDRF SDRFৰ পৰা ইয়াতে জড়িত হৈ আছে। NDRFৰ পৰা প্ৰায় 16টা কোম্পানী, এটা কোম্পানীৰ মেক্সিমাম 45 থাকে, 16টা কোম্পানী ইয়াত জড়িত আছে। এতিয়া ৰাষ্ট্ৰীয় সমস্যা NDRFৰ মানুহ জড়িত হৈছে নাই? এতিয়া ৰাষ্ট্ৰীয় সমস্যা, এই কথাটো বৰ আচৰিত পাওঁ যে মই বুজা নাই, মই নাজানো এই কথাটো, হয়তো কোনোবাই জানিব পাৰে যে ৰাষ্ট্ৰীয় সমস্যাটো যদি ঘোষণা কৰে আমি ইয়াৰ অতিৰিক্ত এই বেনিফিট পাম। আমাৰ এই সময়ত কি লাগে? এই সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন লাগে, এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা মেন পাৱাৰ লাগে। আমি NDRFৰ পৰা ইতিমধ্যে প্ৰায় 16টা টিমে ইয়াত কাম কৰি আছে। আপোনালোকে দেখিছে বিভিন্ন সময়ত ৰেস্কিউ কৰিছে, এটা টিমত 45, প্ৰায় টোটেল SDRF NDRF মিলি প্ৰায় 1000তকৈ অধিক মানুহ ইয়াত নিয়োজিত হৈছে। ধন সম্পূৰ্ণ, ধনৰটো আজি কমি হোৱা নাই। মই আপোনাৰ এইখিনি বিলাই দিব পাৰে, এইখিনি বিলাই দিছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই যদিও ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰিছে ন আপোনাৰ মতে? সেইটোৱে নিশ্চিতভাৱে। যেতিয়া কেন্দ্ৰ এই ক্ষেত্ৰত উদ্বিগ্ন, কেন্দ্ৰই যেতিয়া ইয়াত পুৰা সহায় কৰিছে, প্ৰধানমন্ত্ৰীয়ে মনিটৰিং কৰি আছে, শেখাৱতজীয়ে মনিটৰিং কৰি আছে, কৈ আছে। আৰু তাতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰীয়ে যিহেতু আপোনাৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি বনাইছে, এইটো কিহৰ কাৰণে বনাইছে? ৰাষ্ট্ৰই চিন্তিত ইয়াক লৈ, নহয় জানো?